নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক মই ত্ৰিভুজৰ কালিৰ ধাৰণাটো বুজাই দিছোঁ অৰ্থাৎ সূত্ৰটো আমি কেনেদৰে পাম ত্ৰিভুজৰ কালিৰ সূত্ৰটো এটো ইয়াৰ আগৰ ভিডিঅ'ত মই বুজাই দিছোঁ চাবা ত্ৰিভুজৰ কালি দুই ভাগেৰ 1 পূৰণ ভূমি পূৰণ উন্নতি এটা চাবা ত্ৰিভুজ এটাৰ ভূমিৰ জোখ আৰু উন্নতিৰ জোখ দিয়া থাকিলে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম তাৰপিছত ত্ৰিভুজ এটাৰ কালিটো দিয়া আছে ধৰা কালি দিয়া আছে আৰু উন্নতি দিয়া আছে আমি ভূমি উলিয়াব লাগে তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম তাৰপিছত ত্ৰিভুজ এটাৰ কালি দিয়া আছে আৰু ভূমি দিয়া আছে আমাক উন্নতি নিৰ্ণয় কৰিব দিছে তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম ত্ৰিভুজৰ উন্নতি সমান 2 পূৰণ ত্ৰিভুজৰ কালি হৰণ ভূমি আৰু ত্ৰিভুজৰ ভূমি সমান 2 পূৰণ ত্ৰিভুজৰ কালি হৰণ উন্নতি এটো হ'ব ত্ৰিভুজৰ কালি দিয়া থাকিব আৰু উন্নতি তেতিয়া আমাক ভূমি নিৰ্ণয় কৰিব দিব তেতিয়া ভূমি সমান আমি এখিনি লিখিম সূত্ৰটো ত্ৰিভুজৰ ভূমি বুজি পালা নিশ্চয় থ্যাংক ইউ বাই বাই